ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ জয়ন্ত বৰা এই দুজনৰ লগতে হৈছে বুলি কোৱা হয় গতিকে এই যুঁজখন চাবলগীয়া হৈ পৰিছে আকৰ্ষণীয় যুঁজ জয়ন্ত বসুমতাৰী ডাঙৰীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ স্বাগতম জনাইছোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ দখলত থকা চিডলি সমষ্টি খালী হ'ল নিৰ্বাচিত হোৱাৰ পাছত তাত এইবাৰ এই নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মূল যুঁজখন বিটিআৰৰ শাসকীয় ইউপিপিএল দল আৰু বিটিআৰৰ বিৰোধী বিপিএফ দলৰ মাজত হোৱা বুলি কোৱা হৈছে এতিয়া জনতাই কাক চূড়ান্ত ৰায় দিছে সেইটো চাবলগীয়া হ'ব মোৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহেদী আলম বৰা ডাঙৰীয়া আছে মেহেদী আলম বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে ৰাজীৱ বৰুৱা ডাঙৰীয়া আছে সঞ্চালক সংকল্প স্বাগতম জনাইছোঁ আমি কথা পাতিম কেনে ফলাফল আশা কৰিছে আমি আটাইকেইটা সমষ্টিৰে কথা পাতিম কিন্তু মই প্ৰথমতে যাব বিচাৰিছোঁ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ ওচৰলৈ কি আশা কৰিছে কংগ্ৰেছৰ পক্ষৰ পৰা কোৱা হৈছে যে কংগ্ৰেছে তাত শক্তিশালী প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৪-৫ হাজাৰ ভোটত হ'লেও জিকিব বুলি কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই কৈছে আৰু কৈছে যে তাত যি খিলঞ্জীয়া লোকৰ যি ভোট সেয়া বেছিকৈ পাব কংগ্ৰেছে আৰু সেই সূত্ৰেই তেওঁলোকে বাগান আৰু যদি গোৰ্খাসকলৰো ভোট পায় তেনেহ'লে তেওঁলোক জয়ী হ'ব এই আশা প্ৰকাশ কৰিছে বিহালীত প্ৰত্যাহ্বান আহিছে নেকি কিমান প্ৰত্যাহ্বান আহিছে আৰু আপোনালোকৰ প্ৰাৰ্থীৰ বিজয়ৰ সম্ভাৱনা কেনেকুৱা নাই পৰাগপতি দত্ত বিহালীত আমাৰ যি প্ৰাৰ্থী দিগন্ত ঘাটোৱা ডাঙৰীয়া তেখেতে প্ৰায় ২০,০০০ ভোটৰ ব্যৱধানত ইয়াৰ পৰা বিজয়ী হ'ব ২০০১ চনৰ পৰা এই সমষ্টিটোৰো মই বিধায়ক হিচাপে আছোঁ আৰু ৪টা বৰ্ষ মানে প্ৰায় ২০ বছৰ মই বিধায়ক হিচাপে এই সমষ্টিত প্ৰতিনিধিত্ব কৰিছোঁ গতিকে মই ইয়াৰ ভোটৰ এনালাইচিছটো মই জানো আৰু তেওঁলোকে কৈছে যে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক ভোট দিছে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ভোট পোৱা নাই আৰু চাহ বাগিচাৰ যিসকল ভোটাৰ চাহ বাগিচা ভোটাৰৰ ৰাইজেও তেওঁলোকে ভোট পোৱা নাই গতিকে আমি কংগ্ৰেছে যিটোৱে অংক কৰি নাথাকক তেওঁলোকৰ অংকটো মই পাইছোঁ তেওঁলোকৰ অংকটো যে ইয়াত প্ৰায় 58,000 আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোক আছে আৰু এইবাৰ বিহালীত 75% ভোট পোল হৈছে আৰু এই বিহালী সমষ্টিটোত ভোটাৰসকলে অধিক ভোটত ভোটদান কৰে 75% ভোট পোল হৈছে গতিকে ইয়াত প্ৰায় 77% ইয়াত ভোট দিছে আপোনাৰ আদিবাসী সম্প্ৰদায়ৰ আৰু চাহ জনগোষ্ঠীৰ লোকে আৰু আমি ইয়াত খ্ৰীষ্টান যিসকল আছে খ্ৰীষ্টানৰ ভোটো পাইছোঁ আৰু ইয়াত যিসকল গোৰ্খা লোকসকল আছে গোৰ্খা লোকসকলে ইয়াত 70% ভোট এইবাৰ পলিং হৈছে 70% পলিঙৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত দুখন সভা পাতিলে সেই দুখন সভাত বাবু ছবিলাল উপাধ্যায়ৰ নামাকৰণত তেওঁ গুৱাহাটীৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰিম বুলি ঘোষণা কৰিলে আৰু সেইটোৱে গোৰ্খা লোকসকলক মনত অধিক আনন্দিত কৰিলে আৰু গোৰ্খা লোকসকলে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে প্ৰায় 70% ভোট এইবাৰ গোৰ্খা লোকসকলে দিব এইটো নিশ্চিত হৈ থাকক দ্বিতীয়তে আমাৰ অসমীয়া ভোট আছে প্ৰায় 19,000 ভোট আমাৰ অসমীয়া ভোট আছে 19,000 ভোটৰ ভিতৰত প্ৰায় 14,000 ভোট এইবাৰ পোল হৈছে অসমীয়া মানুহৰ ভোটিং পাৰ্চেণ্টেজটো প্ৰায় 68% আমি গোটেইবিলাক আমি এনালাইচিছ কৰিছোঁ বুথে বুথে আমি এনালাইচিছ কৰিছোঁ যে 68% মই অসমীয়া মানুহৰ মই 50-50 ধৰিলোঁ মই যে জয়ন্ত বৰা ডাঙৰীয়া তেওঁ অসমীয়া মূলসুঁতি মানুহ আৰু দিগন্ত ঘাটোৱা ডাঙৰীয়া কিন্তু অসমীয়া মানুহৰ যিখিনি ভোট আছে তাত আপোনাৰ 60% ভোট আছে 65% ভোট আছে আপোনাৰ শিডিউল কাষ্ট লোকসকলৰ অনুসূচিত জাতি লোকসকলৰ আৰু জয়ন্ত বৰা ডাঙৰীয়া যিটো অনুসূচিত জাতি লোকসকলক যিটো ক'লে যে 2026 চনত তেওঁ যদি ইয়াৰ পৰা নিৰ্বাচিত হৈ যায় এইবাৰ বাই ইলেকশ্যনত তে এছচি তেওঁলোকে ৰিজাৰ্ভেশ্যন তেওঁ উঠাই দিব এই ঘোষণাটো কৰাৰ পিছত এছচি লোকসকল অতি ক্ষুণ্ণ হৈ পৰিল আৰু যাৰ কাৰণে এছচি সম্প্ৰদায়ৰ লোকসকলে জয়ন্ত বৰাৰ সপক্ষে ভোট দিয়া নাই আমি শিডিউল কাষ্ট মানুহৰ আমি অসমীয়া শিডিউল কাষ্ট মানুহৰ আমি প্ৰায় 70% ভোট আমি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আছোঁ আৰু দ্বিতীয়তে যিখিনি আপোনাৰ মুছলিম ভোটাৰ আছে মুছলিম ভোটাৰ আছে প্ৰায় 9,000 ভোট আছে মুছলিম ভোটাৰ শুনক মই
পাৰ্লিয়ামেণ্ট ইলেকশ্যনত মই প্ৰায় 28% ভোট মই মুছলিম ভোট পাইছোঁ আৰু এইবাৰ আমি আশা কৰিছোঁ প্ৰায় 35 to 40% ভোট আমি মুছলিম ভোট আমি পাম এইটো আমি আশা কৰিছোঁ আৰু বাকী যিবিলাক ট্ৰাইবেল ভোট আছে ট্ৰাইবেল ভোটটো তেওঁ নাপায় বেংগলী বিহাৰী মানুহ যিসকল আছে হিন্দীভাষী লোক তেওঁলোকে তাত ভোট নাপায় গতিকে জয়েণ্ট কংগ্ৰেছে যিবিলাকে অংক কৰি থাকক কংগ্ৰেছৰ অংকটো মই চাইছোঁ মই কংগ্ৰেছৰ তেওঁলোকে এনালাইচিছ কৰিছে গৌৰৱ গগৈ ডাঙৰে এনালাইচিছ কৰিছে কংগ্ৰেছৰ মই অংকটো চাইছোঁ কিন্তু এই অংকত কংগ্ৰেছে ইয়াত মেক্সিমাম ভোট পালে 35,000 ভোট পাব আপোনালোকে লিখি ৰাখক আৰু মই 4বাৰকৈ মই ইয়াৰ MLA হৈছোঁ মই আপোনালোকক কৈছোঁ মই ইয়াত আমি 52ৰ পৰা 55,000 ভোট আমি ভাৰতীয় জনতা পাৰ্টীৰ লাভ কৰিবৰ কাৰণে সক্ষম সংযুক্ত হৈ থাকক আপুনি আমাৰ সৈতে আপোনাৰ পৰা আৰু দুটামান হিচাপ নিকাচ ল'ব লাগিব মোৰ সৈতে মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আৰু মই মেহদি আলম বৰা ডাঙৰীয়া ওচৰলৈ আহিছোঁ বিহালীৰ হিচাপ শুনিছে বিহালীৰ পৰাই আৰম্ভ কৰোঁ এতিয়া চাওক বিহালীৰ হিচাপ সঞ্জয় কিষাণ ডাঙৰীয়াৰ পৰাও ল'ব লাগিব ব্যস্ত হৈ আছে বিহালীত যোৱা লোকসভাৰ নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ 43,000 ভোট পাইছিলে আৰু এই নিৰ্বাচন হৈ যোৱা বেছিদিন হোৱা নাই গতিকে সেই 43,000 ভোটৰ পৰা পোনছাতেই 8,000 ভোট আমাৰ MP মহোদয়ে ৰঞ্জিত দত্ত ডাঙৰীয়াই কংগ্ৰেছে নাপায় বুলি কৈছে সেইখিনি কংগ্ৰেছৰ ভোট 43,000 ভোট পাইছে ইতিমধ্যে কংগ্ৰেছে আৰু সেই ভোটটো ইনটেক্ট আছে তাৰ উপৰিও আমি নতুনকৈ সেই 43,000 ভোট সংযোজিত হৈছে বিশেষকৈ তেখেতে যিটো ক'লে যে মূলসুঁতি অসমীয়া মানুহৰ ভোট হয় 50-50 কিন্তু আমাৰ অংকমতে আমি প্ৰায় 65% মান পাম তেনেকৈ আমাৰ আৰু 3,000 মান ভোট বাঢ়ে তাৰপিছত আপোনাৰ চাহ বাগিচা ভোটটো এনেকুৱা নহয় যে চাহ বাগিচাৰ লোকসকলে নিজৰ সম্প্ৰদায়ৰ এগৰাকী প্ৰাৰ্থী আছে বুলিয়েই তাত দি দিব সেইগৰাকী প্ৰাৰ্থীক দি দিব তাত আমাৰ চাহ বাগিচাৰ শ্ৰমিক সংগঠন আছে কেইবাগৰাকীও শ্ৰমিক নেতা আছে যোৱাবাৰ আমাৰ লোকসভা নিৰ্বাচনত চাহ বাগিচাৰ শ্ৰমিক সম্প্ৰদায়ৰ নেতাই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে তেখেতে সংগঠিত কৰা চাহ বাগিচাৰ ভোট আছে গতিকে চাহ বাগিচাৰ ভোটটো তেখেতে যেনেকৈ ভাবিছে যে গোটেইখিনি পাব সেইটো সম্ভৱ নহয় গতিকে বিহালীত আজি গোৰ্খা সম্প্ৰদায়ৰ লোকো হয় মই নিজেই জানো যে গোৰ্খা সম্প্ৰদায়ৰ দুই এটা সংগঠনে বিজেপিক প্ৰতি সমৰ্থন আছে বুলি লিখি দিছে কিন্তু সেই সংগঠনকেইটাৰ তাত ফলোৱাৰ কিমান আছে সেই প্ৰশ্নবিলাকো আছে গতিকে কোনো সংগঠনে কোনো জনগোষ্ঠীয় সংগঠনে লিখি দিলেই সেই জনগোষ্ঠীটোৰ সেই সংগঠনৰ লগত পকেটেড মানুহ নহয় ভোটাৰ নহয় আগৰ নিচিনা সেই কাহিনীটো নাই আৰু সেই দেখিয়ে তাতে প্ৰতিদ্বন্দ্বিতা হৈছে এটা সময়ত যেনেকৈ ACMS কৈ দিলে কংগ্ৰেছে পাই যায় এতিয়া তেনেকুৱা নহয় সেইটো আমি স্বীকাৰ কৰোঁ সংখ্যালঘু এলেকাটো হয় আগতে তেনেকুৱা কিন্তু ব্যক্তি সংগঠনে ক'লে এতিয়া সেইটো নহয় এতিয়া ACMSৰ অস্তিত্ব বিহালীত একেবাৰে শেষ হৈ যোৱা নাইতো ACMSৰ গ্ৰীপত আছে তাৰ ইউনিয়ন গতিকে কালি আমি চৰ্চা কৰোঁতে কৈছে 5জনকৈ ACMSৰ শীৰ্ষ নেতাই বিজেপি সমৰ্থনত প্ৰচাৰ কৰিছে আপোনালোকৰ কৰিছে কিন্তু আকৌ আমাৰ লগত প্ৰচাৰ কৰা এইটোকে চাহ জনগোষ্ঠীয় সংগঠনৰ নেতাসকলকো আপুনি উল্লেখযোগ্য নেতা কেইবাগৰাকীও আছে কংগ্ৰেছৰ হাততো শক্তিশালী চাহ জনগোষ্ঠীৰ নেতা আছে কাৰণ আপোনালোকৰ তাত ভালেসংখ্যক মন্ত্ৰী MLA প্ৰাক্তন মন্ত্ৰী আগৰ মানে বিভিন্ন পৰ্যায়ত কাম কৰা মানুহ আছে হয় গতিকে বিহালী সমষ্টিটোত সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু আমি আশা ৰাখিছোঁ যে আমি এইবাৰ বিহালী যিহেতুকে বিহালীত আমাৰ সেই ধৰণৰ জয়ী হোৱাৰ ৰেকৰ্ড বহুত পুৰণা আছে কিন্তু এতিয়া পল্লৱলোচন দাস জিকিছিল আপোনালোকৰ কংগ্ৰেছৰ টিকট হয় পল্লৱলোচন দাসেই জিকিছিল আৰু পল্লৱলোচন গুচি গৈছে বিজেপিলৈ অতি শেহতীয়াকৈ জিকিছিল মই নকওঁ যে পল্লৱলোচন দাসে টিকেট কিয় পালে নাপালে এই কথাবিলাক কিন্তু পল্লৱলোচন দাসৰ সমৰ্থকসকলৰো কিছু অসন্তুষ্টি আছে থাকিব বুলি কৈছে হয় আমি কথা পাতিম ৰাজীৱ বৰুৱা ডাঙৰীয়া 5টা সমষ্টি কি দেখিছে 5টা সমষ্টিৰ ভিতৰত আজি তাৰিখত যিটো স্থিতি সেই স্থিতিটো যদি চোৱা যায় 4টা সমষ্টিত
বিজেপি আৰু তাৰ NDA অৰ্থাৎ NDA জিকি আছে। বিজেপি যি চিটকেইটা হৈছে আপোনাৰ বিহালীটো জিকি আছে আৰু বঙাইগাঁও আৰু চিডলি এই দুটা মিত্ৰজোঁটৰ হাতত যাব আৰু নেক্সট সমষ্টিটো যিটো শিলচৰ হেৰিয়াৰ পৰা আছে সেইটো সমষ্টিটো বিজেপি তাত জিকি আছে। কণ্টেষ্টটো নেক টু নেক ফাইট হ'বলৈ সম্ভাৱনা আছে, সেইটো কিন্তু আছে আপোনাৰ চামগুৰিত। আৰু চামগুৰিত নেক টু নেক ফাইট এইটো কাৰণেই হ'ব যে তাৰ এইবাৰ স্থিতিটো বহুত বেলেগ। যোৱা বহু সময় ধৰি আচলতে চামগুৰিত ৰকিবুল হুছেইনৰ প্ৰতিপত্তি আছিল আৰু যাৰ কাৰণে তাত কোনো লিডাৰে তাতে মানে বিৰোধী এনেকুৱা লিডাৰ নাছিল যে ৰকিবুলৰ এগেইনষ্টত গৈ তাত এটা মানে ফাইট দিব পাৰে। যিহেতু ডিপ্লুৰঞ্জন শৰ্মা অসম বিজেপিৰ এজন বৰিষ্ঠ নেতা আৰু শক্তিশালী নেতা, যুৱ নেতা, গতিকে এইবাৰ যিটো ফাইট দিছে ডিপ্লুৰঞ্জন শৰ্মাই, লাষ্ট মুকত যদি আপুনি সেই চিটটো যদি উলিয়াই লৈ যায় কিন্তু তাত ক'বলগীয়া একো কথা নাথাকে। কাৰণ যিটো ফাইট হৈছে সেইটো কণ্টেষ্ট গ্ৰাউণ্ড ৰিয়েলিটি ৰকিবুল হুছেইন ডাঙৰীয়াও গম পাইছে যে এইবাৰ ফাইট। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে চামগুৰিত কি হৈছে, পোনপ্ৰথমবাৰৰ বাবে ৰকিবুল হুছেইনৰ এগেইনষ্টত 9জন মুছলিম লিডাৰ খাৰা হৈছে। গতিকে সেই পইণ্টছটো আটাইতকৈ মেইন। ইয়াৰ আগতে এনেকৈ দেখা পোৱা নাছিল, কাৰণ ৰকিবুল হুছেইনে আগত ডমিনেট কৰিছিলে, এইবাৰ কিন্তু তেখেতে ডমিনেট কৰিব পৰা নাছিল, যাৰ কাৰণে বহু মুছলিম লিডাৰ ওলাই আহিলে আৰু বহু মুছলিম লিডাৰে কি হৈছে এই সময়ত কি হৈছে বিজেপি হৈ কাম কৰা দেখা গ'ল। গতিকে আৰু এটা কথা আছে যে ইয়াৰ লগত এইবাৰ ইলেকশ্যনটোত সৰ্বভাৰতীয়টো দুইটা ইলেকশ্যনতে প্ৰভাৱ পৰিছে, যিটো বাংলাদেশৰ যিটো হিন্দুত্ব ইছ্যু, বাংলাদেশৰ যি হিন্দুত্ব ইছ্যুৰ ওপৰত আচলতে কোনো মাত নামাতিলে। এই সময়ত ইলেকশ্যন চলি থকাৰ সময়তে বাংলাদেশত লগভগ 500তকৈ আনঅফিচিয়েলিটো 1000তকৈ অধিক হিন্দুক মাৰ্ডাৰ কৰা হ'ল। তো এই ক্ষেত্ৰত অকল অৰবিন্দ কেজৰিৱাল, দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ বাহিৰে কোনো মাত নাপাতিলে। আৰু সেইকাৰণে কি হৈছে, গোটেই অল অভাৰ ইণ্ডিয়াত এটা কথা হৈছে, যি সময়ত মানে চবেই কৈছে যে এটা কনচলিডেট হৈ গৈছে। আপুনি যদি মহাৰাষ্ট্ৰৰো চাই, আপুনি যদি ঝাৰখণ্ডতো চাই, হিন্দু কনচলিডেট হৈ গৈছে। এইকাৰণে কনচলিডেট হৈছে যে বাংলাদেশত যিটো ইছ্যু হ'ল। আৰু 2 নম্বৰ কথা হৈছে, বাংলাদেশ চৰকাৰে ৰিচেণ্টলি এটা কথা কৈ দিলে, এই ইলেকশ্যনত প্ৰভাৱ আছে, যে কৈছে যে বাংলাদেশখন মানে মুছলিম ৰাজ্য হিচাপে কাণ্ট্ৰি হিচাপে ঘোষণা কৰিব লাগে। গতিকে এই ইছ্যুবিলাক আচলতে ইয়াৰ লগত বহুতে ভবা নাছিলে, কিন্তু ইণ্টাৰনেশ্যনেল লেভেলত যিমান মিডিয়া আহিছে, মিডিয়াত কিন্তু এই কথাটো কৈছে যে এই ইছ্যুটোৱে কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিত অনাগত সময়ত কিন্তু প্ৰভাৱ পেলাব। সঞ্জয় কিষাণ ডাঙৰীয়া, 5টা সমষ্টিৰ ফলাফল কি আশা কৰিছে? ইতিমধ্যে যিমানে আমি ওচৰ চাপিছোঁ, অহাকালি আমি ৰিজাল্ট পাম। গতিকে আমি অলপ দূৰৰ পৰা পাতোঁ, ধলাইৰ পৰা পাতোঁ। ধলাইটো শেহতীয়াকৈ খুব ভাল এটা পৰিৱেশ আহিলে, যাৰ কাৰণে আমি অকণমান চিন্তিত আছিলোঁ। যদিও এতিয়া আমি সেইটো খুব সুন্দৰভাৱে জিকিম বুলি পেলাই আমি ইতিমধ্যে নিশ্চিত হৈছোঁ। কংগ্ৰেছেতো কৈছে যে চিডলিখন বাদ দি 4খন জিকিব। নাই, আমি ইতিমধ্যে আত্মবিশ্বাসেৰে ক'ব বিচাৰিছোঁ যে আমি 5টা সমষ্টি আমি জিকিম, এইটো প্ৰায় নিশ্চিত। ধলাই জিকিবনে? ধলাই জিকিম আমি ভালকৈ, এইটো ভালকৈ জিকিম, এইটো প্ৰায় নিশ্চিত। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াও তাত বহুবাৰ জিকিছে। হয়, গতিকে জিকিম। যিহেতু আমাৰ এটা ভোটৰ যথেষ্ট এটা দখল আছে, আমাৰ মানুহখিনি আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে আজি বহুত দিনৰ পৰা। তো গতিকে সেই হিচাপত আমি জিকিম তাতে। আৰু মোটামুটি যিদৰে দাদাই কৈছে, আমাৰ বাকী অন্যান্য সমষ্টিৰ লগতে আমি বিহালী যিদৰে সম্পূৰ্ণভাৱে নিশ্চিত আছোঁ, বিহালী আমি জিকিম। চামগুৰিটো শেহতীয়াকৈ যিবিলাক ঘটনা পৰিঘটনা হ'ল, সেইটো আমাৰ পক্ষে এটা সুন্দৰ পৰিৱেশ ৰচনা হ'ল তাতে, যাৰ কাৰণে আমি এই সমষ্টিটো জিকি যাবৰ কাৰণে আমি ইতিমধ্যে এটা ভাল বাতাবৰণ সৃষ্টি হোৱাৰ বাবে আমি জিকি যাম, সেইটো প্ৰায় নিশ্চিত হৈছে। তো গতিকে আচলতে ডাঙৰ কথাটো হৈছে যে যিহেতু অসমৰ মানুহে যিদৰে এখন চৰকাৰে সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই যিদৰে কাম কৰিছে, সেইবিলাকৰ ওপৰত লক্ষ্য ৰাখি এবাৰ ভোট প্ৰদান কৰিছে। আৰু লগতে যিহেতু দিল্লীত তেওঁলোকৰ আশীৰ্বাদেৰে শক্তিশালী চৰকাৰখন আছে, অসমতো তেওঁলোকৰ আশীৰ্বাদেৰে শক্তিশালী চৰকাৰখন আছে, তেনে ক্ষেত্ৰত আজি কংগ্ৰেছে তেওঁলোকৰ দীঘলীয়া কণ্টিনিউৱাছ 15 বছৰীয়া কাৰ্যকালত যিবিলাক কাম কৰিলে, আৰু বৰ্তমান আমাৰ অসমত মাত্ৰ 7 বছৰৰ ভিতৰত যিবিলাক কাম দুখীয়াই হওক,
ৰাস্তা পদূলি হওক শিক্ষাই হওক স্বাস্থ্য হওক যিখিনি কাম হ'ল বা অন্যান্য ডেভেলপমেণ্টৰ কাম চাই ভোট দিছে বুলি ভাবেনে নিশ্চিতভাৱে জাতি সৰু সুৰা কথা বেছি প্ৰভাৱ পেলাইছে নেকি জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতো যিদৰে সকলো জাতি জনগোষ্ঠীকে চৰকাৰখনে সমানভাৱে লৈ পেলাই আগবাঢ়িছে যিদৰে তেওঁলোকৰ অধিকাৰখিনি দিবৰ কাৰণে সক্ষম হৈছে তো গতিকে এই সকলোবিলাক এইবাৰ ইলেকশ্যনত আচলতে বেছি সময় নাই কিন্তু কাইলৈ 10 বজা 9 বজালৈ কাহিনী পোহৰলৈ আহি যাব নিশ্চিতভাৱে কাইলৈ আমি 10 বজালৈ গম পাম নিশ্চিত হয় আপুনি সংযুক্ত হৈ থাকক আমাৰ সৈতে চিডলিৰো লৈ লওঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছে জয়ন্ত বসুমতাৰী ডাঙৰীয়া যুঁজখন UPPL আৰু BPFৰ মাজতে হৈছে বুলি কোৱা হৈছে আৰু কৈছে যে কংগ্ৰেছে বেছি ভোট পালে আপোনালোকৰ সুবিধা আৰু কংগ্ৰেছে কম ভোট পালে BPFৰ লগত আপোনালোকৰ একদম সমান সমান প্ৰতিদ্বন্দ্বিতা লৈ যাব আপোনাৰ মতে কি আপুনি সেই সমষ্টিৰ বিধায়ক আছিল এতিয়া কোকৰাঝাৰ সন্মানীয় লোকসভা সমষ্টিৰ সাংসদ দলৰ জ্যেষ্ঠ নেতা গতিকে কি দেখিছে চাওক 2021 চনৰ যিটো নিৰ্বাচন আছিলে এই নিৰ্বাচনত মই 31,000 ভোট ব্যৱধানত মই জিকিছিলোঁ সেই ব্যৱধান এতিয়া অক্ষুণ্ণ আছে আৰু এইটো নিৰ্বাচনত অলপ বেছি 35,000 মান আমি পাম নিশ্চয়কৈ কিয়নো এই সমষ্টিত বিশেষকৈ এতিয়া শান্তিটো আমাৰ BTR অঞ্চলৰ শান্তি তাৰপিছত নিৰাপত্তা আৰু উন্নয়ন এই তিনিটা বস্তুৱে ক্ৰিয়া কৰিছে আৰু সেই চৰকাৰে যেটো এইখিনি কাম কৰিছে তাৰ বাবে আজি ভোটাৰ ৰাইজে নিশ্চিতভাৱে চৰকাৰৰ লগত বা চৰকাৰে যি আমি ইণ্ডিয়াৰ যিটো প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ পক্ষে ভোটদান কৰিছে সেইটো নিশ্চিত হয় BPFৰ কথাটো আনি আছে কিন্তু ইয়াত আমি এটা কথা মন কৰিব লাগিব যে BPFৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক যিখিনি তেওঁলোকৰ মাজত চলিছিলে আৰু সেই প্ৰাৰ্থীত্ব কেন্দ্ৰিক যিখিনি বিবাদ তেওঁলোকৰ একদম দোষী হি পাইছিলে যাৰ কাৰণে BPFৰ কিছুমান নেতা কৰ্মীসকলে UPPLকে ভোটদান কৰা আমি দেখিবলৈ পাইছোঁ আৰু কিছু জায়গাত তেওঁলোকে হাৰিব বুলিয়ে তেওঁলোকৰ মানে ওয়াৰ্কাৰবিলাকে সাপোৰ্টাৰবিলাকে ভোট চেণ্টাৰত যোৱা নাইগে তেনেকৈ বহুত উদাহৰণ আছে তো এই হিচাপত BPF মানে তেনেকৈ প্ৰতিদ্বন্দ্বিতাত আহিব সেইটো আমি ক'ব নোৱাৰোঁ ইয়াত UPPL হিচাপে ইয়াত শান্তিটো 1 নম্বৰ কিয়নো আমি সকলোৱে জানো এটা সময় আছিলে 6টা বজাৰ লগে দোকান পোহাৰবোৰ বন্ধ হৈছিল মানুহে ৰাতিত মানে চলা ফুৰাটো একেবাৰে নোহোৱা হৈছিল কিন্তু যোৱা 4টা বছৰে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত এই অঞ্চলটো শান্তিৰ এটা অঞ্চল শান্তিৰ এটা বাতাবৰণ আমি আনিব দিব পাৰিছোঁ ইয়াৰ লগে ইয়াত মানে নিৰাপত্তা ইয়াত সম্পত্তিৰ নিৰাপত্তা আৰু জীৱনৰ নিৰাপত্তা মানুহৰ মাজত আহিল জনসাধাৰণৰ মাজত যাৰ কাৰণে কাৰ দ্বাৰা কেনেকৈ আহিল এই কথাটো ভোটাৰ ৰাইজে জানে যাৰ কাৰণে এই নিৰ্বাচনত আৰু এনেও ইয়াত মানে চৰকাৰ যেটো আমাৰ অসমত আছে BTRৰ আছে কেন্দ্ৰটো আছে হেতু এটা ক্ৰিয়া কৰিছে তো ইয়াত মানে 75% কাস্টিং হৈছিলে হেতু গটিখিনি লৈ আমি যদি বিশ্লেষণ কৰোঁ তেতিয়া দেখা যায় যে BPFৰ যেটো প্ৰাৰ্থীত্ব কেন্দ্ৰীয় এটা সংঘাত তেওঁলোকৰ মাজত আছিল আনফিনিদি কংগ্ৰেছৰ তেওঁলোকৰ মানে যিখিনি সাংগঠনিক যিখিনি ভিত্তি সেই ভিত্তিটো তেওঁলোকৰ মজবুত নহয় যাৰ কাৰণে কংগ্ৰেছৰ তেনেকৈ যোৱা লোকসভা নিৰ্বাচনত ইমান ভোট পোৱা নাছিল এইবিলো তেনেকৈ পোৱাৰ কোনো আশা নাই যাৰ কাৰণে গোটেইখিনি আমাৰ UPPLৰ পক্ষত নিশ্চয়কৈ আহিছে এই কাৰণে এই সমষ্টিটো কমসে কম আমি 35,000 পৰা 40,000 ভোটৰ ব্যৱধান আমি জিকি যাম আৰামছে হৰহ ব্যৱধানত জিকিব বুলি কৈছে ৰঞ্জিত দত্ত ডাঙৰীয়া এতিয়া কাইলৈ গণনা আৰম্ভ হ'বই গতিকে এতিয়া যিখিনি আমি আলোচনা কৰিছোঁ কাইলৈ আমি কোনফালে কথা গ'ল ৰাইজে কি সিদ্ধান্ত ল'লে আমি গম পাম কিন্তু এইটো কথা কোৱা হৈছে যে আপুনি যথেষ্ট যি আপোনাৰ দলৰ সমৰ্থনত থকা লোকসকলক ভয় ভাবুকি প্ৰদান কৰিছে কংগ্ৰেছে অভিযোগ কৰিছিল আৰু এইটো কথাও মানে অভিযোগ আছে যে আপুনি সমষ্টি এৰি যাব লাগিব বুলিও কাৰবাক খুকিয়াই দিছে পৰাগমণি আদিত্য ডাঙৰীয়া মই আপোনাৰ এই প্ৰশ্নটো উত্তৰ মই পিছত দিম তাৰ আগতে মই আমাৰ কংগ্ৰেছৰ যিজন মুখপাত্ৰ মেয়াদুল ডাঙৰীয়াই তেখেতে ক'লে যে আগৰ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ প্ৰেমগঞ্জ ডাঙৰীয়াই 42,000 ভোট পাইছে
সেই পাইছেতো সেই নতুন ডিলিমিটেশ্যনত 6টা পঞ্চায়ত গহপুৰ সমষ্টিৰ পৰা 42 সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তাত 42,000 ভোট পাইছে আৰু আমি 76,000 ভোট পাইছোঁ কিন্তু এইবাৰ মাত্ৰ 17টা পুৰণা বিহালী লৈ পেলাই এইবাৰ ইলেকশ্যন হৈছে পুৰণা যিটো সমষ্টি গতিকে তেওঁ যিটো কথা কৈছে পুৰণা বিহালী আগৰ মানে ডিলিমিটেশ্যন আগৰ আপুনি বিধায়ক হিচাপে জিকি আহিছে লৈ পেলাই মই 4বাৰ মই বিধায়ক হিচাপে এবাৰ সাংসদ হিচাপে দ্বিতীয়টা কথা হ'ল কি মই আপোনালোকক কৈছোঁ ACMS যে অসম চাহ মজদুৰ সংঘ ইমান দিনে কংগ্ৰেছৰ দখলত থকা এটা মানে সংগঠন আছিল এতিয়া বিহালী বা গোটেই আমাৰ ডিষ্ট্ৰিক্টখনত অসম চাহ মজদুৰ সংঘৰ যিমানখিনি তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি শাখা ইউনিটবিলাক যিমান আছে চব ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপি যোগদান কৰিছে গতিকে কংগ্ৰেছৰ তাত কোনো চাহ মজদুৰ সংঘ বা কংগ্ৰেছৰ চাহ শ্ৰমিক সংঘৰ কোনো সংগঠনে নাই তৃতীয়টা হ'ল যে ইয়াত আমি প্ৰায় 3,000তকৈ অধিক এইবাৰ মহিলাই ভোট দিছে এইবাৰ তাৰমানে 47,800 কিমান ভোট দিছে পুৰুষে আৰু 51,000 কিমান 100 ভোট দিছে মহিলাই গতিকে 3,000 মহিলাৰ ভোটটো আমি এইবাৰ পুলিং হৈছে গতিকে এই মহিলাৰ যিখিনি আঁচনি আছে এই আঁচনিখিনিয়ে মহিলাসকলক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদানত এইবাৰ কৰিছে আৰু দ্বিতীয়তে মই আৰু এটা কথা কওঁ আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়া তেওঁতো এঘণ্টাত তেওঁ দল সলোৱা মানুহ গতিকে এইবাৰ তেওঁ হাৰিব এইটো তেওঁ মেহেদিৰাম বৰা ডাঙৰীয়াক মই ক'বলৈ বিচাৰিছোঁ এইবাৰ তেওঁ হাৰিব গৌৰৱ গগৈ কেৰিশ্মা ইয়াত আজি বিহালীত নচলে যে যোৰহাটত চলিব পাৰে গৌৰৱ গগৈ কেৰিশ্মা কিন্তু বিহালীত গৌৰৱ গগৈ কেৰিশ্মাত এইবাৰ কংগ্ৰেছ জয়ী নহয় কিন্তু মই আপোনালোকক কৈছোঁ যে অহা 3 মাহৰ পিছত জয়ন্ত বৰা ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা হাৰিব 3 মাহত আকৌ আমাৰ ভৰিত ধৰি পেলাই খাটনি ধৰিব যে আমাক আকৌ বিজেপি যোগদান কৰক কিয়নো অহা 26 চনত তেওঁ আকৌ বিজেপিৰ পৰা টিকেট বিচাৰিব তেওঁ বিশ্বনাথ সমষ্টিত গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ চৰিত্ৰটো এইটোৱেই মই আপোনালোকক ক'লোঁ আৰু দ্বিতীয়তে আপুনি ভয় ভাবুকিৰ কথাটো কৈছে মই কোনো ভয় ভাবুকি দেখুওৱা নাই মই ইয়াত 2001 চনৰ পৰা যেতিয়া কংগ্ৰেছৰ ইয়াত ধ্বজা বাঢ়ি আছিলে ইয়াত কংগ্ৰেছৰ কাঠৰ মূৰা দিলেও ইয়াৰ পৰা জিকি যায় সেইটো সময়ত মই 2001 চনৰ পৰা মই ইয়াত এই সমষ্টিত বিহালী ৰাইজে মোক আশীৰ্বাদ কৰি পেলাই মোক ইয়াত 4বাৰকৈ বিধায়ক মোক ইয়াৰ পৰা নিৰ্বাচিত কৰিলে গতিকে বিহালী ৰাইজৰ কথাটো মই জানো বিহালী ভোটাৰৰ মনৰ কথাখিনি মই জানো আৰু মই সদায় মই এইটো কথা কৈছোঁ মই ৰাইজক সেৱা কৰি গৈ আছোঁ বিহালী সমষ্টিত গতিকে ৰাইজৰ মোৰ প্ৰতি এটা আশীৰ্বাদ আছে মোৰ প্ৰতি এটা মৰম আছে আৰু এইবাৰ আপোনালোকে এইটো নিশ্চিন্ত হৈ থাকক যে আপোনালোকে প্ৰকাশ কৰি আছে বিভিন্ন সংবাদ মাধ্যমত যে গৌৰৱ গগৈ ডাঙৰীয়া বনাম পীযুষ হাজৰিকা ডাঙৰীয়া বিহালী এইবাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত ইলেকশ্যনৰ অবজাৰ্ভাৰ হিচাপে আহিছে কিন্তু ইয়াত গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ দিগন্ত ঘাটোৱাৰ তাৰ ৰঞ্জিত দত্তও নহয় কিন্তু মোৰ নামও তাত প্ৰকাশ কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ ৰঞ্জিত দত্ত গতিকে মই ইয়াত মোৰ ৰঞ্জিত দত্ত ডাঙৰীয়া মই গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ নহয় ইয়াত গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ মানে দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া গতিকে আমি দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক এইবাৰ আমি প্ৰাৰ্থিত্ব দিছোঁ জয় কৰাই আনিবলৈ আপুনি সক্ষম হ'ব বুলি আশা কৰিছোঁ নিশ্চিত অহাকালি ইয়াৰ পৰা বিপুল ভোটত বিজয়ী হৈ যাব আৰু আপোনাৰ 3 মাহৰ পিছত আপোনালোকে শুনিবলৈ পাব আপোনাৰ টিভিতে আপোনালোকে ওলাব যে জয়ন্ত বৰা ডাঙৰীয়া আকৌ বিজেপিলৈ মানে যোগদান হ'বৰ কাৰণে বিভিন্ন নেতা পালি নেতাক তেওঁ খাটনি ধৰিছে বুলি ঠিক আছে আমি মহিদি আলম বৰা ডাঙৰীয়া প্ৰতিক্ৰিয়া এটা ল'ম কিন্তু মোৰ সৈতে আপোনাৰ ল'ম কিন্তু মই তুলাৰাম গগৈ ডাঙৰীয়া মই আহিম হয় আপোনাৰ ওচৰলৈকে আহিম আপোনাৰ প্ৰতিক্ৰিয়া ল'ম গগৈ ডাঙৰীয়া চমুকে কি আশা কৰিছে আপোনালোকৰ একমাত্ৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী দীপ্তিময় চৌধুৰী ডাঙৰীয়ানী বিজয় হ'ব আমাৰ অসম গণ পৰিষদ দলৰ বঙাইগাঁও সমষ্টিত যিটো আমাৰ মৰ্যাদা আছিল ঐতিহ্য আছিলে ৰক্ষা হ'ব এইটো আমি নিশ্চিত এটা কথা হয় তাত আমাৰ দলৰ ভিতৰতে আমাৰ চৰকাৰ ডাঙৰীয়া আমাৰ উঠিছে কিন্তু তেখেতক দলীয় যিখিনি কৰ্মকৰ্তা আছে খুব মুষ্টিমেয় কেইজনমান মানুহৰ বাদে তেখেতৰ লগত বাকী দলীয় কৰ্মকৰ্তাবিলাকে সহযোগ কৰা নাই আৰু আপোনালোকে সকলোৱে জানে আমাৰ বঙাইগাঁও সমষ্টিত 1985 চনৰ পৰাই আমাৰ দুৰ্গ অক্ষত হিচাপে আছে এইবাৰ অক্ষত হিচাপে থাকিব মই বাকীবিলাক সমষ্টিলৈ আমি যোৱা নাছিলোঁ গতিকে কিন্তু মই
পৰাগমণি আদিত্য ডাঙৰীয়া আপুনি এনেকুৱা এটা সময়ত এইটো শ্ব' পাতিছে আৰু প্ৰায় 13 ঘণ্টামানৰ পিছতে আচল জুলুঙাৰ মেকুৰী ওলাই গম পাই যাব গতিকে এইটো সময়ত মই কিছুমান কথা প্ৰেডিক্ট যোৱা লোকসভা ইলেকশ্যনৰ ৰিজাল্টৰ পৰা মই কৰিবলৈ এৰিলোঁ লোকসভা নিৰ্বাচনত বহু কথা মানুহক দেখি আমি হুৰতে হুৰ মিলাই দিলোঁ পিছত মানুহে আমাক প্ৰশ্ন কৰিছে গতিকে মোৰ যিবিলাক বন্ধুবৰ্গ আছে ঢলাইতো বহুত ফ্ৰেণ্ড চাৰ্কুল আছে আৰু বিহালীতো আছে চামগুৰিটো মই ইচ্ছাকৃতভাৱে খবৰ লোৱা নাই ঢলাই আৰু বিহালীত মানে সাংঘাতিক ধৰণৰ টাফ ফাইট হ'ব বুলি খুব নিৰপেক্ষভাৱে থকা বন্ধুবৰ্গবিলাকে কিন্তু মোক তেওঁলোকে বিভিন্ন যুক্তি দিছে যিবিলাক মই ইয়াত নকওঁ গতিকে দেখা যাওক মই বঙাইগাঁৱতো নিশ্চিতভাৱে মই আপোনাক ক'ব পাৰোঁ কাইলৈ আমাৰ ভাল ৰিজাল্ট হ'ব বাকীকেইটা দেখা যাওক কাইলৈ কি হয় মেহেদি আলম বৰা ডাঙৰীয়া আচলতে কথাটো তেখেতে ৰঞ্জিত দত্ত ডাঙৰীয়াই দলক ভাল পাই কাৰণে তেখেতৰ কথাখিনি কৈছে যে পীযুষ হাজৰিকা অবজাৰ্ভাৰ আছিলে ঠিক একেদৰেই গৌৰৱ গগৈও অবজাৰ্ভাৰে আছিলে তাত গৌৰৱ গগৈ ভাৰ্চেছ নহয় গৌৰৱ গগৈ প্ৰাৰ্থীগৰাকীৰ মানে প্ৰতিদ্বন্দ্বী নহয় এইটো মই স্পষ্ট কৰি দিব খুজিছোঁ যে গৌৰৱ গগৈ কংগ্ৰেছ দলৰ তাত অবজাৰ্ভাৰ হিচাপেহে উপস্থিত আছিল আৰু তাত প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ মাজত গতিকে তেখেতে গৌৰৱ গগৈ সম্পৰ্কত অলপ তৰল মনোভাৱ লৈ এটা কথা ক'ব খুজিছে যে গৌৰৱ গগৈ তাত প্ৰতিদ্বন্দ্বীৰ ভূমিকাত অৱতীৰ্ণ হৈছিলে বুলি আচলতে সেইটো নহয় অসমৰ ৰাইজে জানে যে গৌৰৱ গগৈ তেখেতৰ দৰে এগৰাকী MP আৰু গৌৰৱ গগৈ বৰ্তমান কংগ্ৰেছ দলৰ সংসদীয় গোটৰ উপদলপতি গতিকে তেখেতে ইয়াত প্ৰচাৰৰ বাবে আহিছে ষ্টাৰ কেম্পেইনাৰ তেখেত গতিকে ইয়াত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে হৈছে এতিয়া হয় তেখেতে এটা কথা বৰ সুন্দৰকৈ কৈছে যে ৰঞ্জিত দত্ত বিষয়ে তেওঁ কি ভাবিছে কি নাভাবিছে তেখেতৰ লগত আছিল গতিকে ৰঞ্জিত দত্তক তেখেতসকলে প্ৰতাৰণা কৰিছে জয়ন্ত বৰা আৰু ৰঞ্জিত দত্তই প্ৰেছ মেইলযোগে সেই কথাটো কৈছে আৰু বিভিন্ন ধৰণৰ বাক বিতণ্ডা তেখেতৰ লগত হৈ গৈছে গতিকে জয়ন্ত বৰা এতিয়া জিকিব বুলি ভাবিলে দত্ত ডাঙৰীয়াৰ অলপ মনোকষ্ট হয় গতিকে ৰঞ্জিত দত্ত ডাঙৰীয়াক মই এই কথাটো ক'ব খুজিছোঁ যে জয়ন্ত বৰা এইবাৰ বিহালী সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা কিন্তু প্ৰবল নানান যুক্তি আছে সম্ভাৱনা প্ৰবল কৈছে একেবাৰে জয়ী হৈ গৈছে হ'বই বুলি আপোনাৰ এটা বিশ্বাস নাই নেকি চাওক আৰু শক্তিশালী নিৰ্বাচনত 99% 100% কোনো কথা নাই 100% ক'তো নহয় আমি যিহেতু আগতীয়া আমাৰ যিটো বিশ্লেষণ সেইমতে আমি শতকৰা 99% ৰাখিব লাগিব তাত 100%ৰ প্ৰশ্নটো ক'তোৱে নাথাকে কাৰণ এইটো এটা জনমত ৰাইজে মনে মনে ভোট দিছে ৰাইজক আমি আমি দেখি থকা নাই ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক স্বীকৃতি দিয়াৰ বাবেই আমি 99% যে ৰাইজক আমি এই মানে দাবী দি ধমকি দি লাঠি হাতত লৈ যেনেকৈ চামগুৰিত কৰিলে বিজেপি দলে সেই ধৰণৰ মানে বাহুবলৰ ৰাজনীতিৰে আমি ৰাজনীতিটো বিশ্বাস নকৰোঁ আমি ভাৰতীয় সংবিধানত বিশ্বাসী এটা ৰাজনৈতিক দল আৰু ভাৰতীয় সংবিধানে যিমানখিনি অধিকাৰ দিছে নিৰ্বাচনত সেই অধিকাৰৰ ঊৰ্ধত গৈ আমি কোনো কাম কৰিব নোখোজোঁ আৰু ৰাইজক স্বতঃস্ফূৰ্তভাৱে তেখেতসকলৰ ভোটদান প্ৰক্ৰিয়াটোৰ মাজত তেখেতসকলকে কাক সমৰ্থন দিব সেই স্বাধীনতাটো ৰাইজৰ আছে আৰু সেইটোক আমি স্বীকৃতি দিওঁ অধিকাৰটো ৰাইজৰ ৰাজীৱ বৰা ডাঙৰীয়া চাওক একচুৱেলি বিহালীৰ যিটো কেছ বিহালীত একচুৱেলি নেপালী যি গোৰ্খা সম্প্ৰদায়ৰ যিটো ভোট সেই ভোটটোৱে তাত বহুত ডাঙৰ মেটাৰ কৰে এইটো অলপ গোৰ্খা সম্প্ৰদায়ৰ চিডলিটো আছে কিন্তু গোৰ্খা সম্প্ৰদায়ক বিদেশী বুলি আচলতে কোনে ক'লে সেই ক্ষেত্ৰত আপোনালোকে জানে যে গোৰ্খা সম্প্ৰদায়ক ভূমিপুত্ৰ বুলি মানে কোৱা নাছিল আৰু সেই গোটেই কাহিনীটো আহিছিলে AGP টাইমৰ ওপৰত তো AGP টাইমতে প্ৰথম হৈছে নেপালী সম্প্ৰদায় বিতাড়িত হৈছিল আৰু তাৰপিছত কিন্তু কংগ্ৰেছে কোনোদিন গোৰ্খা সম্প্ৰদায়ৰ কাৰণে একো নকৰিলে কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে চাওক মই এটা সৰু উদাহৰণ দিছোঁ যে আমাৰ লখিমপুৰত সন্তপুৰত এখন গাঁও আছে
য'ত 400 গোৰ্খা লোক আছে একেখন গাঁৱতে ৰ'ব সন্তৰপুৰত বৰ্মন মানুহ আছে পানবাৰীত আছে সন্তৰপুৰৰ কাষতে সেইটোকে কৈ আছো সেই এৰিয়া বুলি কৈছো নহয় এৰিয়া বুলি কৈছো ৰ'ব মই সন্তৰপুৰ এৰিয়া বুলি কৈ আছো সন্তৰপুৰ এৰিয়া বুলি কৈছো সন্তৰপুৰ নহয় গোসাইচুক জেগাটো মই কৈছো ভুল হৈছে গোসাইচুক একজেক্টলি গোসাইচুক মই তাত ডিচি লৈ গৈছো আজি কেইদিনমানৰ আগত ফেচবুকত চবেই এইটো কথা বিষয়টো জানে সেই মানুহখিনি যিদৰে প্ৰতাৰিত হ'ল গোসাইচুকৰ 100 বছৰ ধৰি তাত আছিলে তেওঁলোকৰ কাৰণে কোনো চিন্তা নকৰিলে কিন্তু অসম চৰকাৰে শেহতীয়াভাৱে তাত এটা চিন্তা কৰিলে যে গোৰ্খাসকল ভূমিপুত্ৰ তেওঁলোকক মাটি পট্টা দিব লাগে এটা কথা 2 নম্বৰ কথা হৈছে যিটো গোৰ্খাৰ যিটো ডেভেলপমেণ্ট কাউন্সিল সেই কাউন্সিলৰ কাৰণে যি পটা মানে কাউন্সিলৰ থ্ৰুৰি যি ডেভেলপমেণ্ট গোৰ্খা কমিউনিটিৰ কাৰণে যিটো ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো কিন্তু এই বিজেপি চৰকাৰখনে লৈ আনিছে যাৰ কাৰণে এইটো প্ৰভাৱ কিন্তু বিহালীত সম্পূৰ্ণৰূপে পৰিছে আৰু বিহালীত পৰাৰ কাৰণে অকল মই লখিমপুৰৰ এখন গাঁও কৈছোঁ বিহপুৰীয়া গাতে লাগি থকা বিহপুৰীয়া বঙালমৰা এনেকুৱা বহু ঠাইত মই দেখিছোঁ কাৰণ যিহেতু মই সেই গাঁওখনলৈ গোসাইচুকত নিজে মই ডিচি লগত নিজে গৈছোঁ গোটেই মানুহখিনি আজি বহুদিন হৈ গ'ল সেই মানুহখিনিক কোনো চোৱা চিতা কৰা নাছিলে তেওঁলোকে ইভেন তাতে কি হৈছিলে ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে যিখন চাৰ্টিফিকেট লাগে সেই চাৰ্টিফিকেটখনো পাবলৈ সক্ষম হোৱা নাছিল কিন্তু সেই বস্তুটো মই এটাই কৈছোঁ সেই বস্তুটো কিবা কাৰণে এজিপি আনিলে কিন্তু কংগ্ৰেছে কেতিয়াও কণ্ডেম নকৰিলে আৰু কংগ্ৰেছে কণ্ডেম নকৰি আজি যদি কয় যে আমি গোৰ্খাসকলক আমাৰ লগত আছে মানে কংগ্ৰেছে নকৰিলেও কংগ্ৰেছৰ কিন্তু এটা ট্ৰেডিশ্যনেল গোৰ্খা ভোট বেংক আছিলে কিন্তু সেইটো কুমাৰ চুব্বাৰ পৰা আৰম্ভ কৰি আছিলে কিন্তু এতিয়া অসমৰ ভালেকেইটা সমষ্টিত পৰাগদা এতিয়া আছিলে কিন্তু এতিয়া যিটো গোৰ্খাৰ কাৰণে যিটো ভূমিপুত্ৰ ষ্টেটাছ দিলে তাৰপিছত কিন্তু মই কেইবাটাও টক শ্ব' কৰিছোঁ ইভেন কংগ্ৰেছৰ প্ৰবক্তা নিজে টক শ্ব'ত কৈছে যে এইটো এটা আমাৰ ঐতিহাসিক সিদ্ধান্ত বুলিয়ে কৈছিলে অন টিভিত কৈ থৈ দিছে গতিকে সেই কথাটো এইকাৰণে কৈছোঁ যে ইলেকশ্যনৰ লগত কিন্তু সামঞ্জস্য আছে নেক্সট কথাটো হ'ল যে আপুনি সামগ্ৰী কথাটো কৈছে সামগ্ৰীত চাওক আজি যিমান 5টা ইলেকশ্যন লাষ্ট 5টা ইলেকশ্যন যদি চায় তাত সদায় হিংসা হৈ আছে অসমৰ ভিতৰত এনেকুৱা এটা সমষ্টি য'ত হিংসা হয় ইলেকশ্যনৰ পিছত কাৰোবাৰ ঘৰৰ বাৰী ধান কাটি লৈ গুচি গ'ল কাৰোবাৰ তামোল কাটি দিলে কাৰোবাৰ কিবা কাটি দিলে আপুনি দেখিছে আপুনি 5টা ইলেকশ্যন যদি চায় তাত কিন্তু গুণ্ডাৰাজ আগতেও আছে আৰু সেই গুণ্ডাৰাজ কেতিয়া আছিল তাৰ লিডাৰশ্বিপ কোন আছিলে তাৰ কাৰ কাৰণে তাত গুণ্ডাৰাজ হ'ব কাইলৈ নহওক আৰু কাইলৈ কিন্তু হ'লে কিন্তু অসমৰ কিন্তু নাম কিন্তু বেয়া হৈ যাব ভাৰতৰ ৰাজনীতিত অসমৰ নাম কিন্তু বেয়া হ'ব আৰু মই এটাই অনুৰোধ কৰিছোঁ চবকে যে কাইলৈ যাতে এনেকুৱা স্থিতি নহয় আজি যি সামগ্ৰী জিকিলেও নহওক বিজেপি জিকিলেও নহওক নাই নহওক পাত খুলি লৈ যোৱা ধান কাটি লৈ যোৱা গৰু লৈ যোৱা আৰু কয় যে ৰাস্তাটো আমি বনাইছো ৰাস্তা দি যাব নোৱাৰিব কাষৰ বননিদি তেনেকুৱা নিচিনা কথা শুনিবলৈ বেয়া লাগে মেহেদী আলম ছাৰ আছে সেইকাৰণে কৈছোঁ যে যোৱা 5টা ইলেকশ্যনত যিটো পজিশ্যন সেই পজিশ্যনটো কিন্তু অসমবাসীয়ে জনা দৰকাৰ তাত যিটো স্থিতি হৈছে অসমবাসীয়ে অকল এইখিনি কথাই আৰু কথা মনত পেলাই দিয়াৰ প্ৰয়োজন আছে যে কংগ্ৰেছ দলৰ প্ৰথম সভাপতিগৰাকীক অসমৰ নেপালী সম্প্ৰদায়ৰ লোকক অৰ্পণ কৰিছিলে এই যিটো ভূমিপুত্ৰ ভূমিপুত্ৰ নহয় ভুল ব্যাখ্যা কিয় দিয়ে ভুল ব্যাখ্যা নহয় ভূমিপুত্ৰ ইভেন আহোমবিলাকো ইয়াৰ ভূমিপুত্ৰ নহয় protected class তেওঁলোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খাসকলৰ মাটিৰ পট্টা পাব মাটি ভুল ব্যাখ্যা দি থাকে সন্তৰ্পত জয়ন্তত আপুনি গোসাইচুক এটা উলিয়াই দিলে মোৰ য'ত জন্ম তাতে মই বুজি পোৱা নাই আপোনাৰ তাতে সন্তৰ্পত ক'ত নেপালী মানুহ দেখিলে গোসাইচুক বুলি তাত নাই গোসাইচুক আছে কি হ'ব আপুনি গোসাইচুক আছে মই নিজে কৈছোঁ আৰে মোৰ জন্ম হে তাত নাই মই গোসাইচুকতো মোৰতো বিহপুৰীয়াত হ'ব আপোনাৰ বিহপুৰীয়াত হওক য'তে নহওক মোৰ সেই জয়ন্তপুৰ এলেকাত জন্ম মোৰ তাতে জন্ম মই গোসাইচুকত এতিয়া গৈ আহিছোঁ আমাৰ কংগ্ৰেছ দলে 2জনকৈ নেপালী সম্প্ৰদায়ৰ লোকক সাংসদ কৰিছে মণিকুমাৰ চুব্বা স্বৰূপ উপাধ্যায় তাৰপিছত টংক বাহাদুৰ ৰয়কে আদি কেইবাজনো নেপালী সম্প্ৰদায়ৰ লোকক মন্ত্ৰী কৰিছে বিজেপিয়ে যোৱা 10 বছৰত কি কৰিছে কওকচোন এতিয়াও নেপালী সম্প্ৰদায়ৰ লোক তেখেতৰ বিধায়ক মন্ত্ৰী কৰিছেনে গতিকে নেপালী সম্প্ৰদায়ক এই যে ভূমিপুত্ৰ আইৱাচিং কথাটো যিটো সংবিধান প্ৰদত্ত নহয়
সেই কথাটো আপোনালোকে বাৰে বিং কৰা কথা তেওঁলোকতো ষ্টেটাসটো দিছে ন কোনো আজিলৈকে পটা মাটি পটা কোনো ষ্টেটাস দিয়া নাই পোৱা নাছিলে ন কোনো ষ্টেটাস দিয়া নাই এপ্লাই কৰিব পোৱা নাছিলে কোনে কৈছে নাই পৰা যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে পাৰিছে নাই পৰা মাটি পটা ভাৰতীয় নাগৰিক যিসকল আছে ডিক্লেয়াৰ কৰিছে যে তেওঁলোকৰ কাৰণে ডকুমেণ্ট 3 পেজ যদি আছে তেওঁলোকে মানে এইটো হেৰিয়াত মিছন বসুন্ধাত এপ্লাই কৰিব পাৰিব এতিয়া কৈছে এইটো আপোনালোকে কি তাৰ এতিয়া কৈছে সেইখিনি মানুহ কেনেকুৱা অৱস্থাত আছে এইটো মই অকল এটা জেগা কথা কোৱা নাই শিমলুগুৰিটো হৈছে এটা গভৰ্ণমেণ্ট মাটিত এপ্লাই কৰা বিভিন্ন নিয়ম আছে সময় সময় গতিকে আপুনি কি যে হ'ব বুলি কয় মই নিজে ফাইল আনি দিয়াটো কথা চাওক এটা কথা ঠিক যে গোৰ্খাসকল তেওঁলোকৰ কিছু ভিতৰুৱা এলেকাত আছে নদী পাৰত জংঘলৰ এলেকাত আছে মাটিৰ স্থায়ী বসতিক লৈ ডাঙৰ সমস্যা এটা আছিল আৰু তেওঁলোকৰ ডিভোটাৰ ডাঙৰ সমস্যা এটা আছিল ভাৰত চৰকাৰৰ এই বিজেপি নেতৃত্বত চৰকাৰ অহাৰ পাছত এখন অৰ্ডাৰ কৰিছিলে অৰ্ডাৰ কৰি পেলাই ক'লে যে এইটো পুলিচে তেওঁলোকক যেনেকৈ মানে আন ডিভোটাৰক চাই তেনেকৈ চাব নালাগে সেইটো প্ৰত্যাহাৰ কৰিলে 1 নম্বৰ আৰু 2 নম্বৰ কথাটো ক'লে যে মাটিৰ পত্ৰটো তেওঁলোকৰ প্ৰক্ৰিয়াটো জটিল আছিল বসুন্ধৰা যিসকলৰ কাৰণে সহজ কৰি দিলে তাৰ ভিতৰত গোৰ্খাসকলক অন্তৰ্ভুক্ত কৰিছে এই দুটা কাম কৰিছে কিন্তু এই দুটা কামেই কংগ্ৰেছৰ আগত এডিশ্যনেল ভোট বেংক আছিল কৈছে মণি চুব্বা আছিল স্বৰূপ উপাধ্যায় আছিল টংক বাহাদুৰ আছিল যথেষ্ট আছে সেই এডিশ্যনেল ভোট বেংকৰ পৰা ভাঙি বিজেপিয়ে কিমান আনিব পাৰিছে বা ৰাখিব পাৰিছে সেইটো চাবলগীয়া হ'ব সেইটোৱে চাবলগীয়া হ'ব কাইলৈ যিটো হিচাপ আমি চাম সেইটোৱে চাম সঞ্জয় কিষাণ ডাঙৰীয়া হয় মুঠতে যিদৰে বিহালীৰ কথাটো কোৱা হৈছে আমি তাতে দেখিছোঁ যে বহু ঠাইত গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰা হৈছে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে যে বৰ বেছি দিনলৈ নাযাওঁ তেখেতৰ স্বৰ্গীয় পিতৃ সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া 15 বছৰীয়া কাৰ্যকালত এই কাৰ্যকালছোৱাত আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে এতিয়া যেতিয়া আমাৰ চৰকাৰখনে 7 বছৰৰ ভিতৰত মডেল স্কুল বনাই দিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে তো তেওঁলোকে 15 বছৰীয়া কাৰ্যকালত এখন স্কুল বনাবৰ কাৰণে কিয় চিন্তাটো নকৰিলে কিয় আমাৰ চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনত যেতিয়া স্বাস্থ্যৰ কাৰণে ইমানবিলাক কাম কৰা হ'ল স্বাস্থ্যৰ কাৰণে সকলোবিলাক চাহ বাগিচাতে এম্বুলেন্সৰ ব্যৱস্থা কৰা হ'ল স্বাস্থ্যৰ কাৰণে সকলোবিলাক চাহ বাগিচাতে সম্পূৰ্ণভাৱে চৰকাৰীভাৱে দৰৱ পাতিৰ ব্যৱস্থা কৰা হ'ল স্বাস্থ্যৰ বাবে গৰ্ভৱতী মহিলাক 15,000কে দি তেওঁলোকৰ জীৱন নিৰাপত্তাৰ কাৰণে ব্যৱস্থা কৰা হ'ল এইবিলাক মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছে বাট পথৰ ব্যৱস্থা কৰা হ'ল ব্ৰিটিছ এৰি যোৱাৰ পাছত বাট পথৰ ব্যৱস্থা নহ'ল ব্ৰিটিছ এৰি যোৱাৰ পাছত স্কুলৰ ব্যৱস্থা নহ'ল ব্ৰিটিছ এৰি যোৱাৰ পাছত স্বাস্থ্যৰ কাৰণে তেওঁলোকে একো নকৰিলে চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকে একো নকৰিলে এইবিলাকৰ উত্তৰ কিন্তু গৌৰৱ গগৈয়ে আপোনাক কৈছোঁ আমাৰ চৰকাৰে 3 বাৰলৈকে মজুৰিটো বৃদ্ধি কৰিছে আৰু আমাৰ চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰিছে মজুৰিৰ কথাটো আপোনালোকে কৈ থাকে হয় কিন্তু মজুৰিৰ বাদেও অন্যান্য যিখিনি আমি চাহ শ্ৰমিকসকলৰ কথা কওঁ এতিয়া চাহ শ্ৰমিকসকলক অন্যান্য যিখিনি সুবিধা প্ৰদান কৰা হৈছে তাৰে যথেষ্ট তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ বাবে এইখিনি তেওঁলোকৰ যথেষ্ট সহায়ক হৈছে ঠিক আছে আমি মালিক পক্ষ আমাৰ মানে শ্ৰমিক সংগঠন আৰু চৰকাৰেই আমাৰ মজুৰিটো বৃদ্ধি কৰা হয় আৰু ইতিমধ্যে আমি 3 বাৰ বহি পেলাই কংগ্ৰেছে কবাত পেলাই থৈ গৈছিল ইয়াক লাহে লাহে কৰি পেলাই আমি ইতিমধ্যে 252 কৰিছোঁ আৰু আমাৰ লক্ষ্য আছে যে আমি 350 টকালৈকে আমি কৰিম এই আমাৰ লক্ষ্য আছে ইতিমধ্যে কেন্দ্ৰ চৰকাৰেও সিদ্ধান্ত গ্ৰহণ কৰিছে যে লেবাৰ কোডৰ জৰিয়তে আহি আছে আমি পৰামৰ্শ দিছোঁ যদি হেতু সম্ভৱ খুব সোনকালে হয় তেতিয়াহ'লে নিশ্চিতভাৱে কেন্দ্ৰ চৰকাৰে সকলোবিলাক ৰাজ্যৰ লগতে অসমৰ সকলো শ্ৰমিক বাবে যিটো শ্ৰমিক নিৰ্ধাৰিত কৰিব মানে মজুৰি নিৰ্ধাৰিত কৰিব হেতু আমাৰ চাহ শ্ৰমিকসকলৰ হ'ব হেতু কথা ঠিক তো গতিকে মই কৈছোঁ কি যে এইখিনি কথাওতো শ্ৰমিকসকলক যথেষ্ট সহায় কৰিছে কিন্তু যোৱা দিনবিলাকতো একোৱেই কৰা নহ'ল তেওঁলোকক কেৱল ভোট বেংকৰ হিচাপে ব্যৱহাৰ কৰা হ'ল আজি যদি যিকোনো চাহ বাগিচাত মই এই মঞ্চৰ পৰা মই প্ৰত্যাহ্বান জনাইছোঁ যে কংগ্ৰেছৰ 15-20 বছৰীয়া নহয় প্ৰায় 40-50 বছৰীয়া কাৰ্যকালত এখন চাহ বাগিচা দেখুৱাই দিয়ক যে তেওঁলোকে ক'ৰবাত স্কুল বনালে এখন চাহ বাগিচা দেখুৱাই দিয়ক যে তেওঁলোকে ক'ৰবাত ৰাস্তা বনালে এখন চাহ বাগিচাত দেখুৱাই দিয়ক যে তেওঁলোকে স্বাস্থ্যৰ কাৰণে কিবা কৰিলে তো গতিকে এইবিলাক পেলাই দিয়া বস্তুটো নহয় আমি বহুত সময় পোৱা নাই মাত্ৰ 7 বছৰতে এইখিনি কৰিছোঁ আৰু নিশ্চিতভাৱে মজুৰি বৃদ্ধি হ'ব বাগানৰ অন্যান্য ক্ষেত্ৰত ডেভেলপ হ'ব এইখিনি আমাৰ লক্ষ্য আছে মাটিৰ পট্টা আমাৰ চৰকাৰেতো বহুত দূৰলৈকে চিন্তা কৰিছে যে এতিয়া আমাৰ চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে যে এই শ্ৰমিক গৃহ যিবিলাক আছে
এই শ্ৰমিক গৃহবিলাকৰে মাটিৰ পাট্টা আকাৰে আমি তেওঁলোকক চিৰদিনৰ কাৰণে আমি সমজাই দিব পাৰোঁ নেকি যোৱা দিনবিলাকত যিটো ব্যৱস্থা হ'ল যাৰ কাৰণে যদি বদলি চিট ঘৰত ল'বলগীয়া মানুহ নাথাকে তেতিয়াহ'লে তেওঁলোকে ঘৰ খালী কৰিবলগীয়া পৰিৱেশ এটা থাকি গ'ল গতিকে আমাৰ চৰকাৰে এই কথাটো আন্তৰিকতাৰে চিন্তা কৰিছে যাতে তেওঁলোকৰ মাটিৰ অধিকাৰ তেওঁলোকৰ ঘৰৰ অধিকাৰ যাতে তেওঁলোকৰে হৈ যায় তাৰ কাৰণে চিন্তা বিবেচনা কৰি আছে আৰু মই আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপেৰে এইটো এটা দিনত নিশ্চয় সম্ভৱপৰ হৈ উঠিব তাৰমানে চাওক এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব দেখিছোঁ আমি 2001 চনৰ পৰা 2015 চনলৈকে আমি 16 চনলৈকে চৰকাৰখনক দেখিলোঁ বা তাৰ আগতো আমি দেখিছোঁ যদিও ইমান আমি এক্টিভ নাছিলোঁ পলিটিকেলি এইটো চাহ জনগোষ্ঠী ইভেন স্বাধীনতা আন্দোলন ভাৰতৰ স্বাধীনতাৰ কাৰণে আন্দোলন কৰি শ্বহীদ হোৱা কিজনকো বহু দীৰ্ঘদিন ধৰি আমাক চিনাকি কৰাই দিয়া নাছিল এইখন চৰকাৰ দিনত তেওঁলোককো বিচাৰি লৈছে দ্বাৰাই জানিব ভালকৈ গতিকে বাগানবিলাকতো গলিয়ে গলিয়ে ৰাস্তা প্ৰত্যেক বাগানত হাইস্কুল এইবিলাক পদক্ষেপ কিন্তু এইখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে তাৰ আগত কংগ্ৰেছ চৰকাৰে কৰিব পাৰিলেহেঁতেন যি কাৰণতে নহওক তেওঁলোকে নকৰিলে কিন্তু সৰহসংখ্যক চাহ জনগোষ্ঠীৰ ভোটাৰে কংগ্ৰেছ চৰকাৰকে দীঘলীয়া দিন ভোট দি আহিছিল গতিকে কংগ্ৰেছ চৰকাৰ সেইটো নিতান্তই চাহ জনগোষ্ঠীৰ ৰাইজে তেওঁলোকক বিচাৰ কৰিব আৰু গতিকে এই বিগত ইলেকশ্যনবিলাকত আৰু মই ভাবোঁ অনাগত ইলেকশ্যনবিলাকতো চাহ জনগোষ্ঠীৰ সন্মানীয় ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি নিতান্তই তেওঁলোকে মৰম চেনেহ আগবঢ়াব মই এটা কথা আমাৰ দাদাজনে ক'লে অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত আমি 1985 চনৰ পৰা এটা সময়লৈকে আছিলোঁ মাজতে কেইটামান দিন নেপালৰ ৰাষ্ট্ৰপতি শাসন হ'ল আৰু 1996 পৰা বাকীখিনি সময় আমি শাসনত আছিলোঁ এই গোটেই কালচোৱাত মই এতিয়া মেছেজ দি মানে মানুহক সুধিলোঁ গোটেই কালচোৱাত কেতিয়াও কোনো কাৰণতে ক'তো গোৰ্খা জনগোষ্ঠীয়ে নহয় কোনো জনগোষ্ঠীক চৰকাৰখনে কেতিয়াও অন্যায় কৰা নাই কাকো কেতিয়াও অৱহেলা কৰা নাছিল যিটো কাৰণে এতিয়াও আমাক মানুহে অলপ দুখে দি থাকে আপোনালোকে এইখিনি কাম নকৰিলে সেইখিনি কাম নকৰিলে আমি সকলোকে মিলাই চলিবলৈ আমি চেষ্টা কৰিছিলোঁ মানে কিন্তু অস্বাভাৱিকভাৱে প্ৰসংগটো কেতিয়া আপুনি মোক ক'বলৈ দিলে ভাল হ'ব ডি ভোটাৰ প্ৰসংগটো কেতিয়া আৰু ইলেকশ্যন কমিশ্যনে যেতিয়া ডি ভোটাৰ মাৰ্কিঙৰ সিদ্ধান্ত ল'লে তেতিয়া আপোনালোকৰ চৰকাৰ আছিল ডি ভোটাৰ সেই সময়ছোৱাতে হ'ল আৰু সেই সময়ছোৱাত পৰিৱেশ এটা সুকীয়া আছিল সেই সময়ত অসমৰ জনতায়ো বিচাৰিছিল যে যিসকল লোক 71 চনৰ পিছত আহিছে বুলি সন্দেহ হৈছে তেওঁলোকক মাৰ্ক কৰি বেলেগকৈ এটা শ্ৰেণী সৃষ্টি কৰিব লাগে কৰিছিল কিন্তু কামটো হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ চৰকাৰ দিনত সেই প্ৰক্ৰিয়াটো অধিক মজবুত হ'ল হয় সেই প্ৰক্ৰিয়াটো অধিক মজবুত হ'ল আপুনি গোটেই মোৰ মুখৰ কথাখিনি ক'লেগৈ এতিয়া শেষত আহি এইখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ য'ত আমি এতিয়া এটা সবল অংশীদাৰিত্ব আমাৰ আছে এইখন চৰকাৰ দিনত গোৰ্খা জনগোষ্ঠীৰ ৰাইজে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো মাটি কিনিব পৰাকৈ তেওঁলোকক প্ৰটেক্টেড ক্লাছ কৰা হ'ল তেওঁলোক ভূমিপুত্ৰ নহয় দেই এইটো ভুলকৈ বাক্য ভূমিপুত্ৰ বুলি নহয় আপোনাৰ কথাটো কৈ আছোঁ মই আপুনি ভূমিপুত্ৰ আপুনি মোক নেগলেক্ট কৰিলে মই মিটিং কৰা আপুনি অন টিভিত দেখুৱাই দিব আপুনি গোসাই চুক নাই বুলি কৈ দিলে 400 পৰিয়াল আছে তাত মই নিজে ডিচি লগত মিটিং কৰি আহিছোঁ প্ৰধানমন্ত্ৰীৰ লগতে মিটিং কৰক মোৰ তাতে জন্ম নহয় জানো মোৰ জন্ম সন্তপুৰত যে আপুনি নেপালী মানুহ আছে বুলি তাত বৰ্মন মানুহ আছে কোচ ৰাজবংশী মানুহ আছে তাত বৰ্মন মানুহ তাত নাই গোসাই চুক সেই এলেকাটোতে নাই পাণবাৰী ওচৰতে সন্তপুৰ হ'ব আপোনালোকৰ ফাইলটো থাকক আপোনালোকৰ ফাইলটো থাকক সন্তপুৰৰ কাষতে পাণবাৰী আছে এইপিনে লালু কিজান আছে সেইবিলাকত নেপালী মানুহ আছে সেইবিলাক তাতে জন্ম নহয় গোসাইচুক নাই এতিয়া এই চাহ জনগোষ্ঠীৰ ৰাইজৰ আৰু গোৰ্খা ৰাইজৰ যিটো মানে গোৰ্খা জনগোষ্ঠী এই অকল গোৰ্খা আৰু চাহ জনগোষ্ঠী বুলি নহয় সকলো অসমৰ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ লোকেৰে গঠিত বৃহত্তৰ অসমীয়া জাতিটোৰ প্ৰতি এখন চৰকাৰ সাংঘাতিক ধৰণে দায়বদ্ধ কোনোৱে যি যেনেকৈ বোকা নচটিয়াওক কিয় এইখন চৰকাৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধ আৰু সেইটো ইতিমধ্যে জনসাধাৰণে বুজিবলৈ সক্ষম হৈছে মই ভাবোঁ যে স্কুল চাহ বাগিচা স্কুল সম্পৰ্কত যিটো কথা কোৱা হৈছে চাহ বাগিচাৰ স্কুলবোৰ চৰকাৰীকৰণ কৰা আজি 3টা দশক হ'ল চাহ বাগিচাৰ স্কুলবোৰৰ স্কুলৰ যিসকল শিক্ষক চাহ বাগিচাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী দৰমহা চৰকাৰে দিছে আৰু সেইটো কংগ্ৰেছৰ দিনত হৈছে
গতিকে স্কুল নবনালে স্কুলবোৰ চৰকাৰীকৰণ কৰিছে দাদা, গতিকে এইটো ভুল ব্যাখ্যাটো আপুনি কিয় দিছে ভুল ব্যাখ্যা হ'ব সকলোবিলাক নাই, তাত স্কুল আপোনালোকে চৰকাৰী কৰা নাছিল সকলোবিলাক স্কুল নাই কৰিছে কৰা, পৰ্যায়ক্ৰমে দাদা মই নিজে বাগানত আছো আপুনি বাগানত যে মোৰ বাগানত জন্ম এতিয়াও মোৰ চাহ ৰ'ব, বাগিচাতে ঘৰ। আপুনি চাহ নাই, 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 একেলগে মোৰো মোৰ- বাগানত জন্ম মোৰ ঢেলাঘাটৰ LP স্কুলখন গতিকে আপুনি চৰকাৰীকৰণ মন্ত্ৰী কৰা হ'ল নাই। বুলি মোৰ মন্ত্ৰী হ'ল বুলি মিছা ঢেলাঘাটৰ কথা চাহ নক'ব বাগিচাৰ মানে যিখন আৰে, LP স্কুল আপোনালোকে আপোনাৰ 1939 এখন স্থাপিত। আপোনাৰ দিনত আজি আপোনালোকে চৰকাৰীকৰণ নাই কৰা আপুনি আমাৰ চৰকাৰে কৰিছে। আপুনি আজি গৌৰৱবোধ কৰিব পৰা নাই যে আপোনাৰ জনগোষ্ঠীক আপুনি প্ৰাপ্য মানে মজুৰি দিব পাৰিছে বুলি গতিকে আপোনাৰ চৰকাৰখনে আপোনাৰ চৰকাৰখনে আপোনাকেই স্বীকৃতি দিয়া নাই। আপোনাৰ চৰকাৰখনে আপোনাকেই স্বীকৃতি দিয়া নাই। আপোনালোকে কওকচোন আপোনাৰ চৰকাৰখনে আপোনাকেই স্বীকৃতি দিয়া নাই। জনগোষ্ঠীটোক যিদৰে গতিকে আপোনাৰ প্ৰতাৰিত কৰিলে, জনগোষ্ঠীটোক স্বীকৃতি যাৰ দিয়া কাৰণে দূৰৰ চাহ কথা। বাগিচাৰ পৰা আপোনালোকে ওলাবলগীয়া হ'ল এইটোতো মানি আপোনালোকৰ ল'ব লাগিব। চৰকাৰখনে আপোনালোকৰ প্ৰতিনিধিত্ব কাৰ্টেল কৰিছে কেন্দ্ৰীয় মন্ত্ৰীক ষ্টেপ ডাউন কৰাইছে গতিকে আৰু কি কৰিবলৈ বাকী আছে আপোনালোকৰ দিনত যি ধৰণে অপমানিত হৈছে ইয়াৰ আগতে কেতিয়াও হোৱা নাই যিটো আপোনালোকে 80-90% আপলোড দুজনৰ পৰা মই জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। চিডলি সমষ্টি এতিয়া গুৰুত্বপূৰ্ণ হ'ব। আমি আশা কৰি আছোঁ যে আপুনিতো কৈছে ইতিমধ্যে যে আপুনি যিমান ভোটত জিকিছিল 31,000 তাতকৈও বেছি ভোটৰ ব্যৱধানত জিকিব আপুনি নিজে আশা কৰিছে। কিন্তু কংগ্ৰেছে তাত অলপ অঘটন ঘটাব পাৰে নেকি সেই মুহূৰ্তত হ'লেও? মানে কংগ্ৰেছ জিকাৰ দৌৰত নাই বুলি চৰ্চা চলিছে, মানে জিকিবলগীয়া পজিশ্যনলৈ কংগ্ৰেছ যোৱাই নাই, কিন্তু বেছি ভোট পালে, কিছু ভোট হয়তো বেছি পালে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব, বা কংগ্ৰেছে একেবাৰে কম পালে BPFৰ সুবিধা হ'ব, তেনেকুৱা এটা সমীকৰণ হ'ব পাৰে নেকি? নাই, তেনেকুৱা কোনো নাই, কিয়নো কংগ্ৰেছৰ যিখিনি আন্তঃগাঁথনি সাংগঠনিকভাৱে যিখিনি আন্তঃগাঁথনি তেওঁলোকৰ একেবাৰে দুৰ্বল। তেনেকেই যোৱা 17টা বছৰ তেওঁলোকৰ সাংগঠনিক যিখিনি এক্টিভিটি সেইটো আমাৰ এই বিটিআৰ অঞ্চলৰ হোৱাগৈ নাই। তো এইকাৰণে যোৱা লোকসভা নিৰ্বাচনতো চিডলি সমষ্টিত একেবাৰে সামান্য এটা ভোটহে তেওঁলোকে অৰ্জন কৰিছিলে। সেইকাৰণে এই নিৰ্বাচনত কিবা এটা অঘটন ঘটাব পাৰে তেওঁলোকে, সেইটো মই দেখা নাই। আনফিনিটি BPFৰ যিখিনি প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিখিনি সংঘাত, এই সংঘাতে বহুত দলৈকে শিপাইছিলে, আৰু যাৰ কাৰণে BPFৰ প্ৰাইমাৰী কমিটি বা তেনেকেই মণ্ডল বা ব্লক কমিটি, সেই ব্লক কমিটিবোৰে তেনেকেই কাম কৰা নাছিলে। আৰু এটা কথাটো হ'ল কি ইয়াত বিশেষকৈ শান্তিটো, কাৰণ যোৱা বিগত সময়ত যিমান দিন মানে সেইটো ঠিক যে BTRৰ বৰ্তমান চৰকাৰ কাৰ্যকালত 9-10 বজালৈকে BTRৰ চহৰসমূহ মানে খোলা হৈ আছে। চিডলিও চাগৈ ব্যতিক্ৰম নহয়, মই যোৱা 6 মাহ এবছৰত চিডলিলৈ যোৱা নাই, গতিকে মই 6 মাহ এবছৰত